ৰণত নামিছে এতিয়া গৌৰৱ গগৈ। এই মুহূৰ্তত আমি জনাইছো যোৰহাটত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে গৌৰৱ গগৈ। প্ৰয়াত পিতৃক সুঁৱৰি ইতিমধ্যে এতিয়া ৰণত নামিছে, প্ৰচাৰ অভিযান চলাইছে এতিয়া গৌৰৱ গগৈয়ে। এই মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম। গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ মাজলৈকে লৈ আহিছো। গৌৰৱ গগৈ ইতিমধ্যে ৰণত নামি পৰিছে আৰু ৰণত নামি ইতিমধ্যে এই কথা উল্লেখ কৰিছে, বিজেপি চৰকাৰক ইতিমধ্যে তীব্ৰভাৱে কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। যিমানেই বিজেপিয়ে হিতাধিকাৰী সৃষ্টি নকৰক কিয়, যিমানেই লাখপতি বাইদেউ নবনাওক কিয়, আমি আমাৰ আইসকলক লৈ সুখী আৰু আমি আইসকলক লৈ কিনে সুখী বুলি ইতিমধ্যে উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ তৃণমূলত শক্তি হ'ল অসমৰ আইসকল, তেওঁলোকৰ মৰম আশীৰ্বাদতে এইবাৰ কংগ্ৰেছ জয় হ'ব। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছতেই তিতাপুৰত উপস্থিত হৈ কংগ্ৰেছৰ গৌৰৱ গগৈ ইতিমধ্যে এই মন্তব্য কৰিছে। গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ মাজলৈকে লৈ আহিছো। ৰণত নামিছে এতিয়া গৌৰৱ গগৈ, আমি আপোনালোকক জনাইছো খবৰ। আৰু কাম অলপত হোৱাৰ পিছৰে পৰা যিসমূহ আচলতে বিৰোধী ৰাজনৈতিক দল আছে, সেই বিৰোধী ৰাজনৈতিক দলে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছতো কিন্তু ক'ব লাগিব অসমীয়া জাতিয়ে কোনো পথে কা নামানে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। লগতে এটা কথা উল্লেখ কৰিব লাগিব, গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছতেই তিতাপুৰত উপস্থিত হৈ গৌৰৱ গগৈয়ে মন্তব্য কৰিছে যে কংগ্ৰেছৰ তৃণমূলত শক্তি হৈছে অসমৰ আইসকল, তেওঁলোকৰ মৰম আশীৰ্বাদত এইবাৰ কংগ্ৰেছ জয় হ'ব। আৰু এনেদৰে এতিয়া গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। লগতে বিজেপিক তীব্ৰভাৱে কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। যিমানেই বিজেপিয়ে হিতাধিকাৰী সৃষ্টি নকৰক কিয়, যিমানেই লাখপতি বাইদেউ নবনাওক কিয়, আমাৰ কংগ্ৰেছৰ তৃণমূলত মূল শক্তি হৈছে অসমৰ আইসকল। আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈ। এতিয়া মন্তব্য কৰিছে, ৰণত নামি পৰিছে এতিয়া গৌৰৱ গগৈ। যোৰহাটত প্ৰচাৰ চলাইছে এতিয়া গৌৰৱ গগৈয়ে। প্ৰয়াত পিতৃৰ প্ৰতিমূৰ্তিত সেৱা জনাই প্ৰচাৰ আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে। লগতে ক'ব লাগিব প্ৰচাৰ আৰম্ভ কৰি ইতিমধ্যে গৌৰৱ গগৈয়ে এই কথা উল্লেখ কৰিছে যে কংগ্ৰেছৰ তৃণমূলত শক্তি হৈছে অসমৰ আইসকল, অসমৰ আইসকল কংগ্ৰেছৰ তৃণমূলত মূল শক্তি, তেওঁলোকৰ মৰম আশীৰ্বাদত এইবাৰ কংগ্ৰেছ জয় হ'ব। যিমানেই বিজেপিয়ে হিতাধিকাৰী সৃষ্টি নবনাওক কিয়, হিতাধিকাৰী সৃষ্টি নকৰক কিয়, যিমানেই লাখপতি বাইদেউ নবনাওক কিয়, অসমৰ আমি আমাৰ আইসকলক লৈ যথেষ্ট সুখী আৰু আইসকলৰ মৰম আশীৰ্বাদতে এইবাৰ কংগ্ৰেছ জয় হ'ব বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ। ইতিমধ্যে এই মন্তব্য কৰিছে। গৌৰৱ গগৈৰ মন্তব্য আছে, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। এই ৰাইজ জ্ঞাপন কৰিছো, অলপ দিন আগতে তিতাবৰ ব্লক কংগ্ৰেছে এটা ডাঙৰ কৰ্মী সভা আয়োজন কৰিছিলে। এইটো কৰ্মী সভা দেই। কৰ্মী সভাত ইমান মানুহ গোট খালে, মই পাইছো সেই ফটোবোৰ দিল্লী আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ চকুত পৰিলে আৰু তেওঁলোকে সেই ফটোখিনি চাইহে সিদ্ধান্ত ললে যে যোৰহাটত এবাৰ আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমাক দিব লাগে। মই এই ৰাইজক, আমাৰ কৰ্মীখিনিক এই যে সাহস, মোক নহয় কেন্দ্ৰীয় নেতৃত্বক যে দিছে যে যোৰহাট এবাৰ আমি জিকিম, এই সাহস দিয়াৰ কাৰণে মই আমাৰ তিতাবৰ অঞ্চলৰ আমাৰ কৰ্মীখিনিক, জ্যেষ্ঠসকলক মই বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ তিতাবৰৰ মূল শক্তি আমাৰ যুৱকখিনি নহয়, আমাৰ তিতাবৰৰ মূল শক্তি, দলীয় শক্তি কৈছোঁ, আমাৰ জ্যেষ্ঠখিনি নহয়, আমাৰ তিতাবৰৰ মূল শক্তি হৈছে আমাৰ তিতাবৰৰ আইসকল। আৰু এই আইসকলে আপোনালোকে চাব ইমান মৰম আৰু ইমান নিষ্ঠাৰে কাম কৰিব যে আমি পাৰ কৰি যাম। আৰু এই আইসকলে হৈছে আমাৰ ষ্টাৰ কেম্পেইনাৰ। আমাৰ বিজেপি যিমানে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক এবাৰ দুবাৰ তিনিবাৰ নমাই দিয়ক, আমাৰ তিতাবৰৰ মহিলাখিনি যদি আমি চাৰিওফালে যোৰহাট লোকসভাত সমষ্টিত পঠাই দিওঁ, আমি একদম আৰামছে ওলাই যাম। ইয়াৰ যদি ইতিহাসত চাই, অসমৰ ৰাইজ বিভিন্ন সময়ত আমাৰ পৰা আঁতৰত আছিলে, কেতিয়াবা ভয়ত, কেতিয়াবা চালফা ভয়ত, কেতিয়াবা অসম আন্দোলনৰ পিছত বেলেগ দলৰ লগত তেওঁলোকে বিশেষ এটা টান আছিলে। এনেকুৱা বহুত আমি সময় দেখিছিলোঁ য'ত আমাৰ কংগ্ৰেছৰ সভাত ৰাইজখিনি আহিবলৈ অলপ ইচ্ছা প্ৰকাশ নকৰে। তথাপিও আমি কংগ্ৰেছ ঘূৰাই আনিলোঁ। এবাৰো ইতিহাস ঘূৰি আহিব। যিমানে তেওঁলোকে প্ৰলোভন দিয়ক বা নিদিয়ক, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰক, হেঁচা ব্যৱহাৰ কৰক, সাংবাদিকসকলক নিয়ন্ত্ৰণ কৰক, পুলিচৰ লৈ ভাবুকি দিয়ক, মই কৈছোঁ আমাৰ তৃণমূল শক্তি হৈছে আমাৰ অসমৰ আইসকল। তেওঁলোকে হিতাধিকাৰী লাখপতি বাইদেউ লৈ মহিলাক ভুল বিভ্ৰান্তিত পেলক আৰু আমি অসমৰ আমাৰ আইসকলৰ লগত লৈ মৰমৰ স্নেহ কথাখিনি পাতিম আৰু দেখা পাব শেষত জয় আমাৰ হ'ব। চাওক, মই আজি আমাৰ দলৰ বিৰোধী দলৰ যিসকল প্ৰাৰ্থী মাননীয় তপন গগৈ ডাঙৰীয়া, মই প্ৰণ লৈছোঁ
যে মই তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এক আশাৰো মই তেওঁৰ বিৰুদ্ধে নকওঁ ব্যক্তিগতভাৱে মই পণ লৈছোঁ যে যোৰহাটৰ যিজন বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী দেৱ তেখেতৰ বিৰুদ্ধে মই এটাও মই শব্দ মই ব্যৱহাৰ নকৰোঁ মই সিদ্ধান্ত লৈছোঁ যে টিয়কৰ যিগৰাকী বিধায়ক মাননীয় ৰাজখোৱা ডাঙৰীয়ানী মই তেখেতৰ বিৰুদ্ধে এক আশাৰ মই নকওঁ মই সিদ্ধান্ত লৈছোঁ যে আমগুৰি বিধায়ক আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া তেখেতৰ বিৰুদ্ধে মই এটা শব্দ মই ভুলকৈ মই বেয়াকৈ মই ব্যৱহাৰ নকৰোঁ আৰু আপোনালোকে দেখা পাইছে যে যিসকলৰ নাম লৈছোঁ তেওঁলোকেও প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি শ্ৰদ্ধা আছে তেওঁলোকেও মোৰ বিৰুদ্ধে এনেকুৱাটো তৰল মন্তব্য কৰা নাই যিখিনি মানুহে আমাৰ দিনত আমাৰ লগত থাকি গোটেই মালখিনি খালে এতিয়া তাত গৈ মাল খাই আছে তেওঁলোকেহে বেছি তেওঁলোকৰ মুখখন চলিছে